যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ চেলেংহাট মাজুনগঞা গাঁৱৰ এজন যুৱ সাংস্কৃতিক কৰ্মী গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ ICUত মৃত্যুৰ সৈতে জীৱন যুঁজিছে। এক জটিল ৰোগত আক্ৰান্ত হোৱা প্ৰতিভাৱান যুৱক সমুজ্জ্বল গগৈক 7 দিন পূৰ্বে গুৱাহাটীস্থিত দিছপুৰ পলিক্লিনিকত ভৰ্তি কৰাইছিল পৰিয়ালৰ লোকে। কিন্তু যুৱকজনৰ চিকিৎসা ব্যয় অধিক বহুল হৈ পৰাত মূৰত সৰগ ভাগি পৰিছে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ পুত্ৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় বিচাৰি সমুজ্জ্বলৰ পিতৃ মাতৃয়ে জনাইছে কাতৰ আহ্বান। উল্লেখ্য যে উদ্যমী তথা প্ৰতিভাৱান যুৱক সমুজ্জ্বল গগৈ বিহু লগতে ভাওনা সংস্কৃতিৰ লগত জড়িত হৈ গাঁও তথা সমগ্ৰ চেলেংহাট অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। প্ৰতিভাৱান যুৱকজনৰ চিকিৎসাৰ ক্ষেত্ৰত কোনো হৃদয়বান লোকে সহায়ৰ হাত আগবঢ়াব বিচাৰিলে একাউণ্ট নম্বৰ 2043100000600747 নাম প্ৰাঞ্জল গগৈ ISFC IBKL 002043 অথবা গুগল পে জৰিয়তেও আপুনি সহায় কৰিব পাৰে। গুগল পে নম্বৰ 6003850329 নম্বৰত আৰ্থিকভাৱে সহায় কৰিব পাৰিব। মৰিয়নিৰ পৰা দেৱবিকাশ দত্তৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7। আসলে অসুখটো মানে পেনকাটাইটিছ বুলি কৈছে। আচলতে আমি এইবিলাক নাম শুনাই নাই, মুখত এখানে নুফুটে আমাৰ। আচলতে আমি আৰু সাধাৰণ বেমাৰকেইটা কথাহে জানো। গতিকে এই বেমাৰটো মানে এতিয়া ভাল কৰিবৰ কাৰণে এতিয়া আমি মানে ছাৰক যিজন ডক্টৰে চিকিৎসা কৰি আছে তেখেতক সুধিলোঁ। তেখেতে মানে সময় দিব পৰা নাই, মানে ধৰি লওক এসপ্তাহ 7-10 দিন 15 দিন হয়তো এমাহো লাগিব পাৰে। গতিকে ICUত সোমাই আছে ইতিমধ্যে। আজি 6 দিন হৈ গ'ল। হয়, 6 দিন হৈ গ'ল ইতিমধ্যে ICUত আছে। গতিকে বহুত খৰচ হৈছে এতিয়ালৈকে। গতিকে এই খৰচটোকে এতিয়া মোৰ হাতত সামৰ্থ্য নাই দিবলৈ। আৰু যদি 15 দিন 10 দিন থাকিবলগীয়া হয়, গতিকে মই জীৱনতে মৰা হ'ম। গতিকে সেইকাৰণে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা আমাৰ মৰিয়নি সমষ্টিৰ বিধায়ক মহোদয়ক মই ল'ৰাটোৰ আশু আৰোগ্য কামনাৰ অৰ্থে তেখেতসকলৰ ওচৰত বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ যে আৰ্থিকভাৱে তেখেতসকলে কিবা এটা অনুদান আগবঢ়াই মোৰ ল'ৰাটোক যাতে সুস্থ কৰি আনে। মই চেলেংহাটবাসী, যোৰহাটবাসী তথা অসমবাসী ৰাইজলৈ এটাই আহ্বান জনাইছোঁ। সমুজ্জ্বল গগৈ এটা প্ৰতিভাশালী যুৱক আছিলে, উদীয়মান যুৱক আছিলে। ই সংগীতৰ লগত বিভিন্ন সংগীতৰ লগত জড়িত। বিহু, গায়ন বায়ন, ভাওনা, যিখিনি অসমীয়া থলুৱা মানে সংস্কৃতি সম্পূৰ্ণভাৱে জড়িত হৈ আছিলে। সি এতিয়া বৰ্তমান গুৱাহাটী দিছপুৰ পলিক্লিনিকত ICUত ভৰ্তি হৈ আছে। গতিকে তেওঁক আৰোগ্য কৰিবৰ কাৰণে, ঘৰলৈ ঘূৰাই আনিবৰ কাৰণে আপোনালোকৰ আমি সাহাৰ্য মানে আৰ্থিকভাৱে সাহাৰ্য বিচাৰি আপোনালোকৰ ওচৰত বিনম্ৰতাৰে আমি আহ্বান জনাইছোঁ। মই আহ্বান কৰিছোঁ যাতে আমাৰ সমুজ্জ্বল গগৈ সুস্থ হৈ আহে। আপোনালোকৰ মোৰ মানে ক'বলৈ কোনো হেৰি মানে ভাষা নাই, তথাপিতো মই আপোনালোকক আহ্বান জনাইছোঁ সমুজ্জ্বলৰ কাৰণে আপোনালোকে যেন অকণমান সহায় আগবঢ়ায়। আৰু ল'ৰাটো মানে এনেকুৱাই আছিলে যে তেওঁ মানে কোনো অনুষ্ঠানত মানে পিছ পৰি যোৱা নাছিলে। আৰু মুখ্যমন্ত্ৰীৰ প্ৰতি কিবা আহ্বান জনাবনে? মুখ্যমন্ত্ৰীক মই কৈছোঁ যে তেওঁৰ ফালৰ পৰা যাতে ল'ৰাটোক সুস্থ হৈ আহিবৰ কাৰণে কিবা অনুদান দিব বুলি মই বিনম্ৰৰে অনুৰোধ জনাইছোঁ।